বন্ধুসকল আসাম কেৰলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আসাম কেৰলত আলোচনা কৰিবলৈ ওলাইছোঁ ভাৰতীয় নদী অৰ্থাৎ ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমৰ বিষয়ে, লগতে ইণ্ডিয়ান ৰিভাৰ ছিষ্টেম লগতে ইয়াৰ ট্ৰিবিউটৰিজবিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু এই ভিডিঅ'টো আমি ADRE 2.0 আৰু আসাম পুলিচৰ প্ৰিপাৰেশ্যন যদি আপুনি কৰি আছে তেতিয়াহ'লে আপোনাৰ দৰকাৰ হ'ব বুলি মই ভাবোঁ। চ' এই ভিডিঅ'টোত আমি ভাৰতীয় নদীৰ বিষয়ে কনচেপ্ট আৰু লগতে কেইটামান MCQ আলোচনা কৰিম। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ভাৰতত যিবোৰ ডাঙৰ নদী আছে সেইবোৰৰ ভিতৰত দুটা ভাগত আমি ভাগ কৰিব পাৰি। এটা হ'ল হিমালয়ান ৰিভাৰ আৰু এটা হ'ল পেনিনচুলা ৰিভাৰ। হিমালয়ান ৰিভাৰ কোনটোক কয়? যিবোৰ নদী হিমালয় পৰ্বতৰ ৰেঞ্জৰ পৰা যিবোৰ ষ্টাৰ্ট হৈছে, উদ্গম হৈছে, সেইবিলাকক আমি হিমালয়ান ৰিভাৰ বুলি কওঁ। হিমালয়ান ৰেঞ্জৰ পৰা মানে আমাৰ ভাৰতবৰ্ষত যিখিনি হিমালয়ান ৰেঞ্জৰ পৰা হিমালয়ান ৰিভাৰ আছে সেইখিনি গোটেইকেইটা এইখিনি জেগাৰ পৰাই ষ্টাৰ্ট হৈছে। গোটেই হিমালয়ৰ আমাৰ যিটো ৰেঞ্জ, গোটেই ৰেঞ্জৰ পৰা হোৱা নাই, এইখিনি জেগাৰ পৰাই ষ্টাৰ্ট হৈছে। তো এই হিমালয়ান ৰিভাৰ কেইটা আছে? হিমালয়ান ৰিভাৰ হ'ল 4টা। এটা হ'ল ইণ্ডাছ, যিটোক আমি সিন্ধু নদী বুলিও জানো, ইণ্ডাছ বা সিন্ধু নদী। 2 নম্বৰতে হ'ল গংগা, 3 নম্বৰতে হ'ল যমুনা আৰু 4 নম্বৰতে হ'ল ব্ৰহ্মপুত্ৰ। এইটো মনত ৰাখিব, 4টা নদী আমাৰ হিমালয়নৰ পৰা ষ্টাৰ্ট হোৱা। এটা হ'ল ইণ্ডাছ, 2 নম্বৰতে গংগা, 3 নম্বৰতে যমুনা আৰু 4 নম্বৰতে ব্ৰহ্মপুত্ৰ। ঠিক তেনেদৰে দ্বিতীয় আমি ছেকেণ্ড ভাগটো যিটো আমি ভাগত ভগাব পাৰোঁ সেইটো হ'ল পেনিনচুলা ৰিভাৰ। পেনিনচুলা ৰিভাৰ কাক কয়? যিটো আমাৰ এই উপদ্বীপৰ পৰা ষ্টাৰ্ট হৈছে, এই উপদ্বীপৰ অংশৰ পৰা যিখিনি ষ্টাৰ্ট হৈছে এইখিনিক আমি পেনিনচুলা ৰিভাৰ বুলি কওঁ। এইখিনিৰ পৰা ষ্টাৰ্ট হোৱা ৰিভাৰখিনিক আমি পেনিনচুলা ৰিভাৰ বুলি কওঁ। আৰু ইয়াৰ ভিতৰত কোন কোন নদী আছে? ইয়াৰ ভিতৰত আছে গোদাবৰী, মহানদী, কৃষ্ণা, কাবেৰী, নৰ্মদা আৰু তাপ্তি। এই 6টা নদী হ'ল পেনিনচুলা ৰিভাৰ, যিটো আমাৰ এই উপদ্বীপীয় অংশৰ পৰা উৎপত্তি হৈছে। চ' আমি প্ৰথম নদীটো আমি আলোচনা কৰিম, সেইটো হ'ল ইণ্ডাছ ৰিভাৰ, যিটোক আমি সিন্ধু নদী বুলিও কওঁ। চ' সিন্ধু নদী ক'ৰ পৰা অৰিজিনেট হৈছে? অৰিজিনেট হৈছে নিয়াৰ মানসৰোবৰ লেক। আপোনালোকে যদি ইয়াতে দেখা পায়, ইয়াতে মই অলপ আগতে যিটো দেখালোঁ যে এইখিনি অঞ্চলৰ পৰাই বেছিভাগ নদী আমাৰ উদ্গম হৈছে, যিকেইটা আমাৰ হিমালয়ান ৰিভাৰ যিকেইটা আছে সেইকেইটা ইয়াৰে পৰাই উদ্গম হৈছে। চ' ইয়াতে আছে আমাৰ মানসৰোবৰ লেক, যিটো টিবেটত পৰে আৰু যিটো অংশ বৰ্তমান চাইনাই কব্জা কৰি ৰাখিছে। চ' সেই টিবেটত থকা মানসৰোবৰ লেকৰ ওচৰৰ পৰাই ইণ্ডাছ নদী অৰ্থাৎ সিন্ধু নদীটো উৎপত্তি হৈছে। তাৰপিছত 2 নম্বৰতে আছে ফেক্টটো হ'ল ডিছচাৰ্জ ক'ত হৈছে? চ' নদীটো উৎপত্তি ইয়াৰে পৰা হৈছে। সেই পানীখিনি ক'ত গৈ পৰিছে? চ' ক'ত গৈ পৰিছে? আৰাবিয়ান চিত গৈ পৰিছে। আৰাবিয়ান চিত গৈ নদীটো ডিছচাৰ্জ হৈছে। ইয়াৰ ট্ৰিবিউটৰি কি? ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটৰি হ'ল ঝেলাম, চেনাব, ৰবি, ব্যাস আৰু সুটলেজ। ইয়াতে দেখা হৈছে ঝেলাম, চেনাব, ব্যাস আৰু সুটলেজ, আৰু এইটো হ'ল ৰবি। চ' এই 5টা হ'ল ইয়াৰ ট্ৰিবিউটৰি। ইণ্ডাছ ৰিভাৰৰ সিন্ধু নদীৰ ট্ৰিবিউটৰি হ'ল 5টা, সেইটো হ'ল ঝেলাম, চেনাব, ৰবি, ব্যাস আৰু সুটলেজ। এইটো কাশ্মীৰ ৰিজনত ইট জইনছ দ্য মেনি ট্ৰিবিউটৰিজ, দ্য জাস্কাৰ, দ্য শ্বায়ক, দ্য নুব্ৰা এণ্ড দ্য হুঞ্জা। চ' এইকেইটা নদী এইকেইটা ট্ৰিবিউটৰিকো ইয়াতে কি কৰে? লগ হয়। ইয়াতে দেখা হৈছে ইয়াৰে পৰা ইণ্ডাছ নদী, সিন্ধু নদী ষ্টাৰ্ট হৈ এই আমাৰ কাশ্মীৰ ৰিজনত আহি এই বাকীবোৰ যিবোৰ ট্ৰিবিউটৰি আছে এই ট্ৰিবিউটৰিক লগ হৈছে কাশ্মীৰ ৰিজনত, যিটো বৰ্তমান POK পাকিস্তান অকুপাইড কাশ্মীৰত আছে। চ' এই কাশ্মীৰ ৰিজনত কি হৈছে? ইয়াতে ট্ৰিবিউটৰিবোৰ লগ হৈছে। আৰু এটা কথা, আপোনালোকে নদীৰ বিষয়ে যেতিয়া পঢ়ি আছে, ইয়াতে দেখা হৈছে এইখিনিকো আমি ইণ্ডাছ নদী বুলি কৈছোঁ, এইখিনিকো আমি ইণ্ডাছ নদী বুলি কৈছোঁ। নদীৰ নাম কেতিয়া চেঞ্জ হয়? এইটো আপোনালোকে জানি থ'ব লগা কথা। নদীৰ নাম কেতিয়া চেঞ্জ হয়? যেতিয়া নদী এটা বৈ আছে, ইয়াতে বেলেগ নদী এখন আহি ইয়াতে জইন হোৱাৰ পিছত এই নদীখনৰ যদি ডেপথটো যদি চেঞ্জ হয়, তেতিয়াহ'লে ইয়াৰে পৰা যদি ডেপথটো চেঞ্জ হৈছে তেতিয়াহ'লে ইয়াৰে পৰা নাম চেঞ্জ হৈ যাব। আৰু যদি লেটছ চে এইটো ইণ্ডাছ ৰিভাৰ,
এইটো ইণ্ডাছ ৰিভাৰৰ আৰু ইয়াতেও ইণ্ডাছ ৰিভাৰে দেখাইছে ইয়াতে ইমানকেইটা ট্ৰিবিউটৰী ইয়াতে জইন হোৱাৰ পিছতো এইবোৰ ইণ্ডাছ ৰিভাৰৰ ডেফটো আগৰ যিটো ইণ্ডাছ ৰিভাৰ আছে সেইটোৰ লগতে ছেমে আছে যাৰ কাৰণে ইয়াৰ নাম ইণ্ডাছ হৈ আছে কিন্তু আমাৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত আপুনি যদি চায় তেতিয়াহ'লে অৰুণাচল প্ৰদেশৰখিনিত বেলেগ নাম হয় অসমতখিনি অহাৰ লগে লগে বেলেগ নাম হয় বাংলাদেশত পৰাৰ লগে লগে বেলেগ নাম হয় কাৰণ তাতে বেলেগ নদী জইন হোৱাৰ লগে লগে সেই নদীখনৰ ডেফটো চেঞ্জ হৈ যায় যাৰ কাৰণে তাৰ নামো চেঞ্জ হৈ যায় ইয়াৰ পিছত আমি চাম ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উদ্গম হৈছে ব্ৰহ্মপুত্ৰ নদী উদ্গম হৈছে চেমায়ুংডুং গ্লেচিয়াৰৰ পৰা যিটো কৈলাশ মানসৰোবৰ পৰা মানসৰোবৰ লেকৰ ওচৰৰে হয় চেমায়ুংডুং গ্লেচিয়াৰ সেই গ্লেচিয়াৰৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ নদী ষ্টাৰ্ট হৈছে মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা ষ্টাৰ্ট হৈছে চেমায়ুংডুং গ্লেচিয়াৰ যেটো আমাৰ মানসৰোবৰ টিবেটত থকা মানসৰোবৰৰ ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী ডিসচাৰ্জ ক'ত হয় ব্ৰহ্মপুত্ৰ নদী ডিসচাৰ্জ হয় বে অফ বেংগলত ক'ত ডিসচাৰ্জ হয় আমাৰ ব্ৰহ্মপুত্ৰ নদী বে অফ বেংগলত ইয়াতে ডিসচাৰ্জ হয় এইখন আমাৰ ইয়াৰে পৰা ষ্টাৰ্ট হৈছে আমাৰ ব্ৰহ্মপুত্ৰ ইয়াতে আছে কি আছে ইয়াতে চেমায়ুংডুং গ্লেচিয়াৰৰ পৰা ইয়াতে ষ্টাৰ্ট হৈছে আৰু ইয়াতে নাম ব্ৰহ্মপুত্ৰৰ নামটো কি থাকে ইয়াৰলুং চাংপো এইটো মনত ৰাখিব মই ব্ৰহ্মপুত্ৰৰ বিষয়ে এক্সট্ৰাকৈ এটা ডেডিকেটেড ভিডিঅ' বনাম ইয়াতে নাম কি থাকে টিবেট ৰেঞ্জত যিখিনি ব্ৰহ্মপুত্ৰ আমাৰ পৰে ইয়াকেলৈকে কি নাম থাকে ইয়াকেলৈকে নাম থাকে ইয়াৰলুং চাংপো ইয়াৰলুং চাংপো ইয়াতে এইখিনি চাইড দেখা হৈছে কাৰণ এইখিনি গোটেইখিনি হ'ল হিমালয় এইখিনি এনেকৈ আহি হিমালয় ইয়াতে এনেকৈ হিমালয় আছে ব্ৰহ্মপুত্ৰ নদীয়ে কি কৰে ইয়াতে হিমালয়ক কাটে যিটোক আমি গৰ্জ কোনো ডাঙৰ পাহাৰক যেতিয়া নদী এখনে কাটি ওলাই যায় সেইখিনি জায়গা গৰ্জ বুলি কয় ইয়াতে আমাৰ ব্ৰহ্মপুত্ৰ নদীয়েও মানে ইয়াৰলুং চাংপোয়েও ইয়াতে হিমালয়ক কাটি ইয়াতে গৰ্জ নিৰ্মাণ কৰে গৰ্জটোৰ নাম মোৰ মনত নাই মই যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ডেডিকেটেড ভিডিঅ' বনাম তেতিয়া আপোনালোকক কৈ দিব পাৰিম এইখিনিক কয় ইয়াৰলুং চাংপো ইয়াতে অৰুণাচলত অহাৰ লগে লগে ইয়াৰ নাম চেঞ্জ হৈ যায় ইয়াৰে পৰা আমাৰ এইখন দেখা হৈছে লোহিত নদী আহি ইয়াতে ব্ৰহ্মপুত্ৰত পৰাৰ লগে লগে ইয়াৰ নামটো চেঞ্জ হৈ যায় কি হয় তেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ নাম লয় ইয়াৰে পৰা কি নাম লয় ব্ৰহ্মপুত্ৰ এইখিনি গোটেইখিনি ব্ৰহ্মপুত্ৰই থাকে তাৰপিছত ইয়াকেলৈকে ব্ৰহ্মপুত্ৰই থাকে এনেও নহয় যে বাংলাদেশত সোমোৱাৰ লগে লগে ইয়াৰ নাম চেঞ্জ নহয় ইয়াৰেলৈকে ব্ৰহ্মপুত্ৰ থাকে ইয়াতে যেতিয়া ইয়াৰে পৰা আমাৰ ছিকিমৰ পৰা ওলাই অহা তিস্তা নদীখন ইয়াতে ব্ৰহ্মপুত্ৰত লগ হয় তেতিয়াহে আমাৰ ব্ৰহ্মপুত্ৰৰ নাম চেঞ্জ হয় মনত ৰাখিব নাম দেশ বা ৰাজ্য চেঞ্জ হোৱাৰ লগে লগে নদীৰ নাম চেঞ্জ নহয় নদীৰ নাম কেতিয়া চেঞ্জ হয় যেতিয়া বেলেগ এখন নদী লগ হৈ সেই নদীখনৰ ডেপটো চেঞ্জ হয় তেতিয়াহে নাম চেঞ্জ হয় যেনেকৈ ইয়াতে অৰুণাচল পৰা ইয়াতে অহাৰ লগে লগে ইয়াৰ নাম চেঞ্জ হোৱা নাই ইয়াতে লোহিত নদী লগ হৈ ইয়াৰ ডেপটো চেঞ্জ হৈছে তেতিয়াহে ব্ৰহ্মপুত্ৰ নাম হৈছে এনেকৈ আহি ইয়াতে আমাৰ তিস্তা নদী লগ হৈছে তাৰপিছত ইয়াৰে পৰা নাম চেঞ্জ হৈছে আৰু ব্ৰহ্মপুত্ৰ নদী ক'ত ডিসচাৰ্জ হৈছে ইয়াতে ক'ত ডিসচাৰ্জ হৈছে বুলি ক'ব পাৰোঁ আমি বে অফ বেংগলত ট্ৰিবিউটৰী ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰী মেইন ট্ৰিবিউটৰী কি লোহিত সোৱণশিৰি কামেং বেলচিৰি ধনচিৰি মানাস সনকোচ তিস্তা ডিব্ৰু দিহিং কলং বুঢ়ী আৰু দিখৌ এইকেইটা হ'ল ট্ৰিবিউটৰী ইয়াৰ ভিতৰত উত্তৰ পাৰৰ ট্ৰিবিউটৰী আছে দক্ষিণ পাৰৰ ট্ৰিবিউটৰী আছে এইটোৰ বিষয়ে মই আকৌ একবাৰ কৈ দিছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে যেতিয়া মই ডেডিকেটেড ভিডিঅ' বনাম তেতিয়া আপোনালোকক এই ট্ৰিবিউটৰীখিনি ভগাই দেখুৱাই দিম কোনটো উত্তৰ পাৰৰ কোনটো দক্ষিণ পাৰৰ এই গোটেইখিনি দেখুৱাই দিম এইটো মনত ৰাখিব ইয়াতে গোটেইকেইটা ট্ৰিবিউটৰী আমি আলোচনা কৰা নাই ইয়াতে মেইন ট্ৰিবিউটৰী কেইটাহে আলোচনা কৰা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰী প্ৰায় 32খন মনত ৰাখিব গোটেইকেইটা আলোচনা কৰিম আমি যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে ভিডিঅ' এটা বনাম ইম্পৰ্টেণ্ট ফেক্ট ইয়াতে দিয়া আছে ন'ন এজ চাংপো ইন টিবেট মই যেটো ক'লোঁ টিবেট ৰিজনত ইয়াক কি বুলি কোৱা হয় ইয়াৰলুং চাংপো বুলি কোৱা হয় বা চাংপো বুলিও কোৱা হয় ন'ন এজ যমুনা ইন বাংলাদেশ যেতিয়া তিস্তা নদীৰ লগ হয় তেতিয়াৰ পৰা ইয়াৰ নাম কি হৈ যায় যমুনা মনত ৰাখিব বাংলাদেশত যমুনা বুলি জানে ফ্ল'জ থ্ৰু এইটো তিনিখন দেশৰ ওপৰেৰে ফ্ল' কৰে
চাইনা, ইণ্ডিয়া, বাংলাদেশ। আচলতে চাইনা নহয়, টিবেট হ'ব লাগে। চ' আমি যিহেতু চাইনাই কব্জা কৰি আছে, চ' চাইনা ধৰি ল'লোঁ। চ' টিবেট, ইণ্ডিয়া আৰু বাংলাদেশত, যদি অপশ্যনত টিবেট থাকে আপোনাৰ টিবেটত টিক মাৰ্ক দিব পাৰে, যদি চাইনা থাকে চাইনা টিক মাৰ্ক দিব পাৰে। চ' তিনিখন দেশ ভ্ৰমণ কৰে, সেইটো হ'ল চাইনা, ইণ্ডিয়া আৰু বাংলাদেশ। এই তিনিখন দেশৰ মাজেৰে বৈ যায় আমাৰ ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ নেক্সট নদী হ'ল আমাৰ গংগা নদী, গংগা ৰিভাৰ। গংগা নদী ক'ৰ পৰা উৎপত্তি হয়? গংগোত্ৰীৰ পৰা। আৰু মই গংগা নদীৰ বিষয়ে এটা ডেডিকেটেড ভিডিঅ' এটা বনাই দিম। চ' মই দুটা ভিডিঅ' বনাম, এটা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আৰু এটা হ'ল গংগা নদীৰ বিষয়ে। কাৰণ এই দুটা নদীৰ, গংগা নদীৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটোৰ ওপৰত বহুত কুৱেশ্যন আহে, কাৰণ তাতে আমাৰ যিটো আমাৰ প্ৰয়াগ আমি বুলি কওঁ, দেৱ প্ৰয়াগ, কৰ্ণ প্ৰয়াগ সেইবোৰ আছে, সেইবোৰৰ পৰা কুৱেশ্যন আহে। চ' মই ইয়াতে গংগা ৰিভাৰৰ বিষয়ে এটা আপোনালোকক ডেডিকেটেড ভিডিঅ' বনাই দিম। চ' চ'ৰ্চ ক'ৰ পৰা ষ্টাৰ্ট হয়? ষ্টাৰ্ট হয় গংগোত্ৰীৰ পৰা, আৰু ডিছচাৰ্জ ক'ত হয়? বে অফ বেংগলত। গংগা নদীও যদি আপুনি চাই, ইয়াৰে পৰা ষ্টাৰ্ট হৈছে, ক'ত গ'ল হয়, ইয়াৰে পৰা ষ্টাৰ্ট হৈছে গংগোত্ৰীৰ পৰা। ইয়াৰ পৰা ষ্টাৰ্ট হৈ আহি ইয়াতে লগ পাইছে এলাহাবাদত, ইয়াতে প্ৰয়াগ হৈছে, ইয়াৰে পৰা আহি ইয়াতে আমাৰ ছেম আমাৰ ব্ৰহ্মপুত্ৰ, ইয়াৰখিনিক যমুনা বুলি কয়, আৰু ইয়াতে যেতিয়া গংগা নদী লগ হয় তেতিয়া এইখিনিক পদ্মা বুলি কয়। এইখিনিক গংগা নদী যেতিয়া বাংলাদেশত সোমায় তেতিয়া ইয়াক পদ্মা বুলি কয়, আৰু যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ আৰু পদ্মা লগ হয়, অৰ্থাৎ যমুনা আৰু পদ্মা লগ হয়, তেতিয়া ইয়াক মেঘনা বুলি কোৱা হয়। এইটো মনত ৰাখিব। চ' গংগা নদী ক'ত ডিছচাৰ্জ হয়? ইয়াতে আহি ব্ৰহ্মপুত্ৰ আৰু গংগা একেলগ হৈ বে অফ বেংগলত ডিছচাৰ্জ হয়। চ' গংগা নদীৰ ট্ৰিবিউটৰী বোলে কি আছে? যমুনা, সোণ, দামোদৰ, মহাকালী, ঘাগ্ৰা, ৰামগংগা, কোচি আৰু গণ্ডক। এইখিনি হ'ল মেইন ট্ৰিবিউটৰী। যমুনা নদীৰ বিষয়ে আমি আলোচনা কৰিম, কাৰণ এইটো এটা মেইন নদী হয়। যমুনা, সোণ, যিটোক আমি সোণ বুলিয়ে কওঁ, ইয়াতে সোণ বুলি দিছে, কিন্তু সোণ বুলিও কওঁ আমি। দামোদৰ, মহাকালী, ঘাগ্ৰা, ৰামগংগা, কোচি, গণ্ডক। চ' গংগা ৰিভাৰ কোন ৰাজ্যৰ মাজেৰে বৈ যায়? উত্তৰাখণ্ডৰ পৰা ষ্টাৰ্ট হয়, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, ৱেষ্ট বেংগল। 1, 2, 3, 4, 5, 5টা ৰাজ্যৰ মাজেৰে কোনে বৈ যায়? গংগা ৰিভাৰ। আৰু যদি আমি কওঁ ব্ৰহ্মপুত্ৰ নদী কিমানটা ৰাজ্যৰ মাজেৰে বৈ যায়, তেতিয়াহ'লে অৰুণাচল, অসম, 2খন ৰাজ্যৰ মাজেৰে বৈ যায়, আৰু ইফালে আহি বাংলাদেশত পৰে। চ' গংগা নদীৰ ইম্পৰ্টেণ্ট ফেক্ট কিছুমান আছে। সেইটো হ'ল লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া। গংগা নদীক আমি লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া বুলিব পাৰোঁ। এইটোৰ লেন্থ হ'ল 2525 কিলোমিটাৰ, 2525 কিলোমিটাৰ গংগা নদী। যমুনা ৰিভাৰ ইজ দ্য লংগেষ্ট ট্ৰিবিউটৰী অফ গংগা ৰিভাৰ। যমুনা নদী হ'ল গংগা নদীৰ লংগেষ্ট ট্ৰিবিউটৰী। এইটো হ'ল যমুনা, এইটো দেখা হৈছে, এইটো হ'ল যমুনা আৰু এইটো হ'ল গংগা। ইয়াতে আহি যমুনা লগ হৈছে, চ' এইটো হ'ল লংগেষ্ট ট্ৰিবিউটৰী। গংগা নদীৰ লংগেষ্ট ট্ৰিবিউটৰী হ'ল যমুনা। চৰি, অলপ শ্ল' মাৰিছে। চ' যমুনা ইজ দ্য লংগেষ্ট ট্ৰিবিউটৰী অফ গংগা ৰিভাৰ, ন'ন এজ পদ্মা ইন বাংলাদেশ। বাংলাদেশত পদ্মা বুলি জনা যায়। আৰু দেৱ প্ৰয়াগ, অলকনন্দা মিটছ ৰিভাৰ ভাগীৰথী, তেতিয়াৰ পৰা গংগা নদী ষ্টাৰ্ট হয়। এইটোও মনত ৰাখিব, যেতিয়া অলকনন্দা ভাগীৰথী নদীৰ লগত লগ হয় তেতিয়াহে ইয়াৰ নাম গংগা আৰম্ভ হয়। সেইটো মনত ৰাখিব। চ' এইটো মই গংগা নদীৰ যেতিয়া ডেডিকেটেড ভিডিঅ' বনাম তেতিয়া আপোনালোকক এই প্ৰয়াগবিলাক আলোচনা কৰি দিম। দেৱ প্ৰয়াগৰ পৰা আমি গংগা নদী পাওঁ। তাতে কোন নদী লগ হয়? অলকনন্দা আৰু ভাগীৰথী। অলকনন্দা আৰু ভাগীৰথী লগ হৈ গংগা নদীৰ উৎপত্তি হয়। নেক্সট নদী আমি চাওঁ যমুনা নদী। চ' যমুনা নদী ক'ৰ পৰা অৰিজিনেট হয়? যমুনেত্ৰী গ্লেছিয়াৰৰ পৰা উৎপত্তি হয় এট দ্য বন্দৰপোচ পিক ইন উত্তৰাখণ্ড ৰাজ্যত বন্দৰপোচ পিকত যমুনেত্ৰী গ্লেছিয়াৰৰ পৰা যমুনা ৰিভাৰ ষ্টাৰ্ট হয়। ডিছচাৰ্জ ক'ত হয়? মিড গংগা এট প্ৰয়াগৰাজ, আৰু তাৰে পৰা গৈ বে অফ বেংগলত ডিছচাৰ্জ হয়। চ' ট্ৰিবিউটৰী কি?
যমুনা ৰিভাৰৰ ট্ৰিবিউটৰী মেইন ট্ৰিবিউটৰী টন্স, হিন্দন, চম্বল, বেটুৱা, কেন। এইকেইটা হ'ল যমুনা নদীৰ মেইন ট্ৰিবিউটৰী টন্স, হিন্দন, চম্বল, বেটুৱা আৰু কেন। ইম্পৰ্টেণ্ট ফেক্ট কি আছে দ্য টন্স ইজ দ্য লংগেষ্ট ট্ৰিবিউটৰী অফ যমুনা। যেনেকৈ যমুনা নদীটো হ'ল গংগা নদীৰ, যমুনা নদী হ'ল গংগা নদীৰ লংগেষ্ট ট্ৰিবিউটৰী, ঠিক তেনেদৰে টন্স হ'ল আমাৰ যমুনা নদীৰ লংগেষ্ট ট্ৰিবিউটৰী। এইটো মনত ৰাখিব, কিছুমান এইবিলাক পইণ্টবিলাক মনত ৰাখিব। যেনেকৈ টন্সটো হ'ল যমুনা নদীৰ লংগেষ্ট ট্ৰিবিউটৰী, ঠিক তেনেদৰে যমুনাটো হ'ল গংগা নদীৰ লংগেষ্ট ট্ৰিবিউটৰী। এইবিলাক মনত ৰাখিব। তাৰপিছত গোদাবৰী নদী ক'ৰ পৰা অৰিজিনেট হয়? ত্ৰিম্বাকেশ্বৰৰ পৰা অৰিজিনেট হয় নিয়াৰ নাছিক ইন মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ নাছিকত ত্ৰিম্বাকেশ্বৰৰ পৰা অৰিজিনেট হয় গোদাবৰী ৰিভাৰ। ড্ৰেইনছ টু বে অফ বেংগল, ক'ত ডিছচাৰ্জ হয়? বে অফ বেংগলত ডিছচাৰ্জ হয়। আৰু ইয়াৰ মেইন ট্ৰিবিউটৰীসমূহ হ'ল পেনগংগা, ৱাৰ্ধা, ৱেগংগা, ইন্দ্ৰৱতী, চাবৰী আৰু মঞ্জিৰা। এইকেইটা হ'ল গোদাবৰী নদীৰ মেইন ট্ৰিবিউটৰী পেনগংগা, ৱাৰ্ধা, ৱেগংগা, ইন্দ্ৰৱতী, চাবৰী আৰু মঞ্জিৰা। ইম্পৰ্টেণ্ট ফেক্টখিনি চাওঁ। ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়াত থকা ছেকেণ্ড লংগেষ্ট ৰিভাৰ সেইটো কি হ'ল? সেইটো হ'ল গোদাবৰী। লংগেষ্ট ৰিভাৰ ইন চাউথ ইণ্ডিয়া, যদি আমি চাউথ ইণ্ডিয়াৰ ভিতৰত কওঁ তেতিয়াহ'লে লাৰ্জেষ্ট ৰিভাৰ হ'ব, লংগেষ্ট নহয়, লাৰ্জেষ্ট ৰিভাৰ ইন চাউথ ইণ্ডিয়া হ'ব। আৰু বৃদ্ধা অল্ড, মতলব গোদাবৰীক আমি অল্ড গংগা বুলিও বৃদ্ধ গংগা বুলিও কোৱা হয়। থ্ৰু দ্য ষ্টেটছ অফ মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ মাজেৰে ই বৈ যায়। চ' ইয়াৰ যদি মেপত যদি চাওঁ, এক ছেকেণ্ড অলপ সময় দিব। মেপত যদি চাওঁ, চৰি ইয়াতে মই মেপটো আনিব পাহৰিলোঁ। চ' গোদাবৰী নদী কোন ষ্টেটৰ মাজেৰে যায়? মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা। ক'ত ডিছচাৰ্জ হয়? বে অফ বেংগলত। ওড়িশাৰ পৰা বে অফ বেংগলত যায়। নেক্সট নদী আমাৰ কৃষ্ণা নদী, কৃষ্ণা ৰিভাৰ অৰিজিনেট ফ্ৰম মহাবলেশ্বৰ, মহাৰাষ্ট্ৰত থকা মহাবলেশ্বৰৰ পৰা অৰিজিনেট হয়। ডিছচাৰ্জ ক'ত হয়? বে অফ বেংগলত হয়। ট্ৰিবিউটৰীজ, মেইন ট্ৰিবিউটৰী কয়না, তুংগভদ্ৰা, ঘটপ্ৰভা, মলপ্ৰভা, ভীমা, মুচি, মুনেৰু। এইকেইটা হ'ল মেইন ট্ৰিবিউটৰী। আৰু একবাৰ কৈ দিছোঁ, কয়না, তুংগভদ্ৰা, ঘটপ্ৰভা, মলপ্ৰভা, ভীমা, মুচি আৰু মুনেৰু। এইকেইটা হ'ল মেইন ট্ৰিবিউটৰী। ইম্পৰ্টেণ্ট ফেক্ট দ্য ৰিভাৰ ফ্ল'জ থ্ৰু দ্য ষ্টেট অফ মহাৰাষ্ট্ৰ, কৰ্ণাটকা, তেলেংগানা এণ্ড অন্ধ্ৰপ্ৰদেশ। মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজেৰে বৈ যায় আমাৰ কৃষ্ণা নদী। নেক্সট নদী হ'ল আমাৰ কাবেৰী নদী অলপ পপুলাৰ, কাৰণ কাবেৰী নদী শুকাই গৈছে। আপোনালোকে যদি জানে, যিজন আমাৰ আছে সদগুৰু বুলি এজন মানুহ আছে, তেওঁ কাবেৰী নদীৰ পুনৰ উত্থানৰ কাৰণে, মানে আকৌ এইটো বৈ যোৱাৰ কাৰণে এটা ড্ৰাইভ এটা চলাইছিল, সেইটো হ'ল কাবেৰী কলিং। এইটো ড্ৰাইভৰ দ্বাৰা তেওঁ মানে গোটেই ভাৰতবৰ্ষৰ সৈতে ভ্ৰমণ কৰিছিল, আৰু গোটেই ভাৰতবৰ্ষৰ পৰা তেওঁ ডনেশ্যন লৈছিল, আৰু ডনেট কৰিছিল। যিটো কাবেৰীৰ ওচৰ পাজৰে থকা, কাবেৰীৰ দুয়োপাৰে থকা যিবোৰ কিষাণ আছে, যিবোৰ কৃষক আছে, তেওঁলোকক মোৰ একজেক্টলি এমাউণ্ট মনত নাই, 42 ৰুপিজ নেকি 42 ৰুপিজকৈ দিছিল এডাল গাছ লগোৱাৰ কাৰণে। মানে এডাল গাছৰ বাবদ তেওঁ 42 ৰুপিজকৈ এনেকৈ তেওঁ মানে ডনেশ্যন লৈছিল, আৰু সেই ডনেশ্যনেৰে তেওঁ গছ পুলি কিনি, বা সেইটো কিনিছে বা তেওঁ নিজে তেওঁ সেই কাবেৰী নদীৰ দুয়োপাৰে থকা কৃষকসকলক তেওঁ দান কৰিছিল গছ ৰোৱাৰ কাৰণে, যাতে কাবেৰী আকৌ জীয়াই উঠে। চ' কাবেৰী ক'ৰ পৰা অৰিজিনেট হৈছে? তালাকাবেৰী লোকেটেড ইন ৱেষ্টাৰ্ণ ঘাট, কৰ্ণাটকাত থকা আমাৰ ৱেষ্টাৰ্ণ ঘাটত থকা তালাকাবেৰীৰ পৰা অৰিজিনেট হৈছে কোন? কাবেৰী। আৰু এইটো কোন ষ্টেটত পৰে? কৰ্ণাটকাত, মনত ৰাখিব। ডিছচাৰ্জ ক'ত হয়? বে অফ বেংগলত। চ' বে অফ বেংগলত যদি ডিছচাৰ্জ হয়, তেতিয়াহ'লে কোন ষ্টেটত মাজেৰে ফ্ল' হয়? এইটো হ'ল কৰ্ণাটকা, কাৰণ কৰ্ণাটকৰ পৰা উৎপত্তি হৈছে, আৰু তামিলনাডু। কৰ্ণাটকৰ পৰা উৎপত্তি হৈ
তামিলনাডুৰ মাজেৰে বৈ যায় বে অফ বেংগলত ডিছচাৰ্জ হয় আৰু কাবেৰীৰ মেইন ট্ৰিবিউটৰীসমূহ হৈছে হাৰাংগী হেমাৱতী কাবিনী ভৱানী লক্ষ্মণা তীৰ্থ নয়লা এণ্ড আৰ্কাৱতী নামসমূহ মোৰে অলপ অসুবিধা হৈছে নামসমূহ উচ্চাৰণ কৰোঁতে এইবোৰ মনত ৰাখিব 2-3 বাৰ পঢ়িলে মনত থাকিব হাৰাংগী হেমাৱতী কাবিনী ভৱানী লক্ষ্মণা তীৰ্থ নয়েল এণ্ড আৰ্কাৱতী নেক্সট নদী চাওঁ আমি নেক্সট নদী চোৱাৰ আগতে এইটো মেপত মই দেখুৱাই দিম ইয়াতে দেখা হৈছে এইটো হ'ল গোদাবৰী ইয়াৰে পৰা ষ্টাৰ্ট হৈছে চ' ইয়াতে আপোনালোকে এইটো জানে নিশ্চয় এইখিনি হ'ল আমাৰ ৱেষ্টাৰ্ণ ঘাট মানে ইয়াতে আমাৰ পাহাৰ ৱেষ্টাৰ্ণ ঘাটৰ পাহাৰসমূহ আছে এইখিনিত চ' আপোনালোকে ভাবিব পাৰে যে ইয়াৰে পৰা উৎপত্তি হৈছে এইফালে বৈ যাব লাগে আৰাবিয়ান চিত যাব লাগে এইফালে কিয় গৈছে কাৰণ ইয়াতে আছে আমাৰ ৱেষ্টাৰ্ণ ঘাটৰ যিটো পাহাৰ এইটো ৱেষ্টাৰ্ণ ঘাট চ' এইটো আজ দেখা পাইছে যে এই আজডালৰ এইফালে যদি কোনোবা নদী উৎপত্তি হৈছে তেতিয়াহ'লে এইটো আৰাবিয়ান চিত যাব আৰু যদি এইটো চাইডে হৈছে তেতিয়াহ'লে এইটো ক'ত যাব লাগিব বে অফ বেংগলত যাব লাগিব চ' গোদাবৰী দেখা হৈছে ইয়াৰ পৰা গোদাবৰী ষ্টাৰ্ট হৈছে মহাৰাষ্ট্ৰৰ পৰা এনেকৈ বৈ গৈ তেলেংগানা তাৰপিছত এইফালে ওড়িশা তেতিয়া আমি গম পাইছিলোঁ গোদাবৰী 3টা ষ্টেটত ফ্ল' কৰে সেইটো হ'ল মহাৰাষ্ট্ৰ তাৰপিছত তেলেংগানাত যায় তেলেংগানাত যায় তাৰপিছত এইফালে ওড়িশাত অলপ পায় তাৰপিছত অন্ধ্ৰপ্ৰদেশত পায় তাৰপিছত ইয়াতে পুডুচেৰীত বে অফ বেংগলত ডিছচাৰ্জ হয় তাৰপিছত ইয়াতে কৃষ্ণা নদী পাইছোঁ কৃষ্ণা নদীও ক'ত ডিছচাৰ্জ হয় বে অফ বেংগলত পায় এইটো দেখা হৈছে কৃষ্ণা নদী ইয়াতে এনেকৈ বে অফ বেংগলত তাৰপিছত এইটো কাবেৰী ইয়াৰে পৰা ষ্টাৰ্ট হয় চ' ইয়াতে কৰ্ণাটকাত উৎপত্তি হয় আৰু ইয়াতে তামিলনাডু ফ্ল' হয় ইয়াতে বে অফ বেংগলত ডিছচাৰ্জ হয় চ' তাৰপিছত আছে আমাৰ মহানদীটো দেখা হৈছে এইটো মহানদী ইয়াৰে পৰা উৎপত্তি হৈছে আৰু ইয়াৰ পৰা উৎপত্তি হয় ছত্তীশগড়ৰ পৰা গৈ এইফালে ওড়িশা বৈ গৈ এইফালে বে অফ বেংগলত ডিছচাৰ্জ হয় চ' মহানদী অৰিজিনেট হয় চিলৱাৰ পৰা সতপুৰা ৰেঞ্জৰ পৰা সতপুৰা যিটো আমাৰ পাহাৰৰ ৰেঞ্জ আছে তাৰে পৰা উৎপত্তি হৈছে মহানদী চিহুৱাৰ পৰা উৎপত্তি হৈছে ডিছচাৰ্জ ক'ত হৈছে বে অফ বেংগলত আমি মেপত চালোৱে বে অফ বেংগলত ডিছচাৰ্জ হৈছে মেইন ট্ৰিবিউটৰী কি ইব হাজদো শ্বেওনাথ চন্দুৰ পাইৰী ওং তেল মনত ৰাখিব নামবিলাক খুব একদম শ্বৰ্ট নাম ইব হাজদো শ্বেওনাথ চন্দুৰ পাইৰী ওং তেল মনত ৰাখিব আৰু ইম্পৰ্টেণ্ট ফেক্ট কি মহানদীৰ বিষয়ে ইম্পৰ্টেণ্ট হে দ্য লাৰ্জেষ্ট ডেম দ্য হীৰাকুণ্ড ডেম ইজ বিল্ড অন দিছ ৰিভাৰ হীৰাকুণ্ড ডেমটো ক'ত আছে আমাৰ মহানদীত আছে আৰু এইটো হ'ল আমাৰ ভাৰতত থকা লাৰ্জেষ্ট ডেমটো কি হীৰাকুণ্ড ডেম আৰু এইটো হ'ল ক'ত আছে মহানদীত আছে আৰু কোন ষ্টেটত আছে যদি সোধে কেতিয়া সেইটো কি ক'ব সেইটো হ'ল ছত্তীশগড়ত আছে কাৰণ আমি আগৰ মেপত চালোঁ ইয়াতে এইটো হ'ল ছত্তীশগড় এইটো মহানদী আৰু এই মহানদীতে আছে হীৰাকুণ্ড ডেম ইয়াতে ক'ৰবাত আছে মোৰ একজেক্টলি মনত নাই চ' তাৰপিছত আছে নৰ্মদা নদী অৰিজিনেট ক'ৰ পৰা হয় অমৰকণ্টক হিলৰ পৰা উৎপত্তি হয় এইটো হ'ল মধ্যপ্ৰদেশত আছে মধ্যপ্ৰদেশত থকা অমৰকণ্টক হিলৰ পৰা নৰ্মদা নদী ষ্টাৰ্ট হয় উৎপত্তি হয় আৰু ড্ৰেইনছ ক'ত হয় মানে ডিছচাৰ্জ ক'ত হয় আৰেবিয়ান চিত ডিছচাৰ্জ হয় ভৰুচ ডিষ্ট্ৰিক্ট অফ গুজৰাটত থকা ভৰুচ ডিষ্ট্ৰিক্টত গৈ ইয়াতে আৰেবিয়ান চিত ডিছচাৰ্জ হয় ইয়াৰে পৰা ষ্টাৰ্ট হয় দেখা হৈছে ইয়াৰে পৰা মহানদী ষ্টাৰ্ট হৈছে যিটো গৈ ইয়াতে বে অফ বেংগলত ডিছচাৰ্জ হৈছে ইয়াৰে পৰা নৰ্মদা ষ্টাৰ্ট হৈছে যিটো গৈ আৰেবিয়ান চিত ডিছচাৰ্জ হৈছে ইম্পৰ্টেণ্ট ফেক্টখিনি চাওঁ ইম্পৰ্টেণ্ট ফেক্ট হ'ল অনলি দ্য নৰ্মদা দ্য তাপ্তি এণ্ড দ্য মাহি ৰিভাৰ্ছ ৰান ফ্ৰম ইষ্ট টু ৱেষ্ট যদি আমি ইষ্ট টু ৱেষ্ট নদীবিলাক চাওঁ ইষ্টৰ পৰা ৱেষ্টৰ ফালে কোন নদী ফ্ল' হয় এইটো হ'ল নৰ্মদা তাপ্তি আৰু মাহি ৰিভাৰ এই 3টা ৰিভাৰে হ'ল ইষ্ট টু ৱেষ্ট ফ্ল' হয় ফ্ল'জ থ্ৰু দ্য ষ্টেট অফ MP গুজৰাট এণ্ড মহাৰাষ্ট্ৰ MPত ষ্টাৰ্ট হৈছে মধ্যপ্ৰদেশত ষ্টাৰ্ট হৈছে আৰু গুজৰাটত ডিছচাৰ্জ হৈছে আৰু কাৰ থ্ৰু গৈছে
মহাৰাষ্ট্ৰৰ থ্ৰু গৈছে। চ' নেক্সট নদী হ'ল আমাৰ তাপ্তি ৰিভাৰ। এইটো আমি দেখা পালোঁ যে তাপ্তি নদী ইষ্টৰ পৰা ৱেষ্টত ফ্ল' হয়, এইটো মনত ৰাখিব। চ' ক'ৰ পৰা অৰিজিনেট হয়? সতপুৰা ৰেঞ্জ, সাউথাৰ্ণ মধ্যপ্ৰদেশৰ পৰাই ষ্টাৰ্ট হয় আমাৰ তাপ্তি ৰিভাৰ। ক'ৰ পৰা ষ্টাৰ্ট হৈছে? সতপুৰা ৰেঞ্জৰ পৰা ষ্টাৰ্ট হৈছে। ডিছচাৰ্জ ক'ত হয়? গাল্ফ অফ কম্বে অফ দ্য আৰাবিয়ান চি। আৰাবিয়ান চিত থকা গাল্ফ অফ কম্বেত ডিছচাৰ্জ হয়। ট্ৰিবিউটৰী, মেইন ট্ৰিবিউটৰীসমূহ কি হৈছে? ৱাঘুৰ ৰিভাৰ, অনেৰ ৰিভাৰ, গিৰনা ৰিভাৰ, পূৰ্ণা ৰিভাৰ, পাঞ্জাৰা ৰিভাৰ এণ্ড বৰি ৰিভাৰ। ৱাঘুৰ, অনেৰ, গিৰনা, পূৰ্ণা, পাঞ্জাৰা এণ্ড বৰি ৰিভাৰ। মনত ৰাখিব, ৱাঘুৰ, অনেৰ, গিৰনা, পূৰ্ণা, পাঞ্জাৰা আৰু বৰি। কোনো ইম্পৰ্টেণ্ট ফেক্ট মই নাপালোঁ। চ' এইখিনি আমাৰ নদীসমূহৰ বিষয়ে ইম্পৰ্টেণ্ট ফেক্টখিনি আছিল। এতিয়া আমি MCQ কেইটামান আলোচনা কৰোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এন ইষ্ট ফ্ল'য়িং ৰিভাৰ? পূব ফালে ফ্ল' কৰা নদী ইয়াৰে ভিতৰত কোনটো? নৰ্মদা, পেৰিয়াৰ, কাবেৰী, সাবৰমতী। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, কাবেৰী। কাবেৰী ইজ ইষ্ট ফ্ল'য়িং ৰিভাৰ, পূব ফালে বৈ যোৱা নদী। নেক্সট প্ৰশ্ন আছে, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ নট এ ট্ৰিবিউটৰী অফ গংগা? গংগা নদীৰ ট্ৰিবিউটৰী ইয়াৰ ভিতৰত কোনটো নহয়? কোচি, গণ্ডক, গোমতী, হুগলী। ইয়াৰে ভিতৰত কোনটো গংগা নদীৰ ট্ৰিবিউটৰী নহয়? আমি অলপ আগতে গংগা নদীৰ বিষয়ে আলোচনা কৰি আহিছোঁ। চ' ইয়াৰ ভিতৰত কোনটো নদী গংগা নদীৰ ট্ৰিবিউটৰী নহয়? এইটো অপশ্যনটো হ'ল হুগলী। হুগলী নদী ক'ত আছে? ৱেষ্ট বেংগলত আছে। হুগলী নদী আছে ৱেষ্ট বেংগলত। ৱেষ্ট বেংগলত থকা হুগলী নদী গংগা নদীৰ ট্ৰিবিউটৰী নহয়। হুগলী ৰিভাৰ ইজ দ্য ইষ্টাৰ্ণ ডিষ্ট্ৰিবিউটৰী অফ গংগা ৰিভাৰ ইন ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত থকা হুগলী নদীটো গংগা নদীৰ পৰা ওলাইছেহে। গংগা নদীক ট্ৰিবিউট কৰা নাই, গংগা নদীৰ পৰা ওলাইছে, অৰ্থাৎ ডিষ্ট্ৰিবিউট হৈছে। সেইটো মনত ৰাখিব, হুগলী নদী গংগা নদীৰ পৰা ডিষ্ট্ৰিবিউট হৈছে, ট্ৰিবিউট কৰা নাই। নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰী কোনটো? এইটো ইয়াৰে নহয়। মানাছ, তিষ্টা, টন, চিয়াং। চ' আপুনি জানে নিশ্চয়, মানাছ নদী আমাৰ ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী হয়, তিষ্টা নদীও হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব এনচাৰ চি, টন্স নদী ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী নহয়। টন্স নদী কাৰ ট্ৰিবিউটৰী আছিল? টন্স নদী আছিল ট্ৰিবিউটৰী যমুনা ৰিভাৰৰ। মনত ৰাখিব, যমুনা নদীৰ ট্ৰিবিউটৰী আছিল টন্স নদী। ব্ৰহ্মপুত্ৰ ইজ 9th লাৰ্জেষ্ট এণ্ড 15th লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত 9th লাৰ্জেষ্ট আৰু 15th লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড হ'ল ব্ৰহ্মপুত্ৰ নদী। ইন অৰুণাচল প্ৰদেশ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ন'ন এজ চিয়াং বা দিহাং। অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায়? চিয়াং বা দিহাং। হুজ লেন্থ ইজ 148 কিলোমিটাৰ। চ' ব্ৰহ্মপুত্ৰ নদীৰ লেন্থ কিমান? 148 কিলোমিটাৰ। ইয়াতে মই আৰু এটা প্ৰশ্ন সোধোঁ, গংগা নদীৰ লেন্থ কিমান আছিল? অলপ আগতে আমি আলোচনা কৰিছোঁ, যিহেতু লেন্থৰ কথা আহিল মোৰ মনত পৰিল প্ৰশ্নটো। গংগা নদীৰ লেন্থ কিমান? আপোনালোকে কমেণ্ট কৰি জনাওক। গংগা নদীৰ লেন্থ কিমান? আমি অলপ আগতে আলোচনা কৰি আহিছোঁ। নেক্সট প্ৰশ্নটো আছে, কইনা, তুংগভদ্ৰা এণ্ড ভীমা ৰিভাৰ্ছ আৰ দ্য মেজৰ ট্ৰিবিউটৰী অফ দ্য হুইচ অফ দ্য ফলোয়িং ৰিভাৰ? তলৰ কোনটো নদীৰ মেজৰ ট্ৰিবিউটৰীৰ ভিতৰত কইনা, তুংগভদ্ৰা আৰু ভীমা নদী আছে? কৃষ্ণা নদী, কাবেৰী নদী, গোদাবৰী, নৰ্মদা। এই চাৰিটা নদীৰ ভিতৰত কোনটো নদীৰ মেজৰ ট্ৰিবিউটৰীৰ ভিতৰত কইনা, তুংগভদ্ৰা আৰু ভীমা আছে? অলপ আগতে আলোচনা কৰি আহিছোঁ। আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, কৃষ্ণা নদীৰ মেজৰ ট্ৰিবিউটৰীৰ ভিতৰত কইনা, তুংগভদ্ৰা আৰু ভীমা নদী আছে। কইনা, তুংগভদ্ৰা, পঞ্চগংগা, মলপ্ৰভা, ঘটপ্ৰভা, ভীমা, তুংগভদ্ৰা, মুচি এটচেট্ৰা হ'ল আমাৰ কৃষ্ণা নদীৰ ট্ৰিবিউটৰী, মেজৰ ট্ৰিবিউটৰী। ইব, টেল, হাছটো ৰিভাৰ আৰ দ্য মেজৰ ট্ৰিবিউটৰীজ অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ? তলৰ কোনটো নদীৰ মেজৰ ট্ৰিবিউটৰীৰ ভিতৰত ইব, টেল, হাছটো এইকেইটা নদী আছে? এইটোও অলপ আগতে আলোচনা কৰি আহিছোঁ। নৰ্মদা, তাপ্তি, কাবেৰী, মহানদী। এই চাৰিটাৰ ভিতৰত কোনটো নদীৰ মেজৰ ট্ৰিবিউটৰী হিচাপে ইব, টেল আৰু হাছটো ৰিভাৰ পাওঁ? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, সেইটো হ'ল মহানদী। নেক্সট কুৱেশ্যন আমাৰ, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ নট এ ট্ৰিবিউটৰী অফ গংগা? ইয়াৰ ভিতৰত কোনটো নদী গংগা নদীৰ ট্ৰিবিউটৰী নহয়? গোমতী, গণ্ডক, কোচি, চম্বল। ইয়াৰে পৰা কোনটো নদী গংগা নদীৰ ট্ৰিবিউটৰী নহয়?
সেম প্ৰশ্ন আমি আৰু এটা পাইছিলোঁ, সেইটোও গংগা নদীৰে আছিল। চ' ইয়াৰে এই চাৰিটাৰ ভিতৰত কোনটো গংগা নদীৰ ট্ৰিবিউটৰী নহয়? অপশ্যন ডি চম্বল। চম্বল নদী গংগা নদীৰ ট্ৰিবিউটৰী নহয়। চম্বল নদী হ'ল যমুনা নদীৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী। যমুনা নদীৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী হ'ল চম্বল। নেক্সট প্ৰশ্ন আছে, হুইচ অফ দ্য ফলোইং ৰিভাৰ ফ্ল'জ ইনটু দ্য আৰাবিয়ান চি? ইয়াৰে ভিতৰত কোনটো নদী আৰাবিয়ান চিত ফ্ল' হয়? কৃষ্ণা, নৰ্মদা, গংগা, গোদাবৰী। আমি জানো গোদাবৰী ক'ত ফ্ল' হয়? বে অফ বেংগলত। গংগা নদী বে অফ বেংগলত। গোদাবৰী ক'ত ফ্ল' হয়? নৰ্মদা ক'ত ফ্ল' হয়? কৃষ্ণা ক'ত ফ্ল' হয়? অলপ আগতে আলোচনা কৰি আহিছোঁ। চ' এইটোৰ শুদ্ধ উত্তৰটো হ'ল, চ' ইয়াতে মেপত মই দেখুৱাই আনিছোঁ, এইটো দেখা হৈছে গংগা নদী, ইয়াতে তলত আছে কৃষ্ণা নদী, এইটো কৃষ্ণা নদী, এইটো হ'ল গোদাবৰী নদী। চ' থাকিল কি? নৰ্মদা। নৰ্মদা ক'ত ফ্ল' হয়? ইয়াৰে পৰা ষ্টাৰ্ট হয়, মধ্যপ্ৰদেশৰ পৰা ষ্টাৰ্ট হয়, এনেকৈ গৈ 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 ইয়াতে আৰাবিয়ান চিত ডিছচাৰ্জ হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো কি? নৰ্মদা। চ' কুইক ফেক্ট কেইটামান প্ৰশ্ন দিছোঁ মই। হুইচ ৰিভাৰ হেজ বেটুৱা এজ ইটছ ট্ৰিবিউটৰী? বেটুৱা কোন নদীৰ ট্ৰিবিউটৰী হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যমুনা নদী। মঞ্জিৰা ইজ দ্য ট্ৰিবিউটৰী অফ হুইচ ৰিভাৰ? মঞ্জিৰা কোন নদীৰ ট্ৰিবিউটৰী হয়? শুদ্ধ উত্তৰটো হ'ল গোদাবৰী। জংস্কাৰ ইজ দ্য ট্ৰিবিউটৰী অফ হুইচ ৰিভাৰ? জংস্কাৰ কোন নদীৰ ট্ৰিবিউটৰী হয়? এইটো হ'ল ইণ্ডাছ, অৰ্থাৎ হিন্দু নদীৰ ট্ৰিবিউটৰী। হুইচ ৰিভাৰ হেজ হেমাৱতী এজ ট্ৰিবিউটৰী? কোন নদীৰ ট্ৰিবিউটৰী হিচাপে হেমাৱতীক আমি পাওঁ? শুদ্ধ উত্তৰটো হ'ল কাবেৰী। দিবাং ইজ দ্য ট্ৰিবিউটৰী অফ হুইচ ৰিভাৰ? এইটোতো আমি জানিবই লাগিব, এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ। নেক্সট প্ৰশ্ন হ'ল আমাৰ লাষ্ট প্ৰশ্ন, ৰিভাৰ ৱাৰ্ধা ইজ দ্য ট্ৰিবিউটৰী অফ? ৱাৰ্ধা ৰিভাৰ কোন নদীৰ ট্ৰিবিউটৰী হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল গোদাবৰী। চ' এইখিনি আছিল আজিৰ আমাৰ কুৱেশ্যন। আপোনালোকৰ কাৰণে এটা কুৱেশ্যন দি দিছোঁ, সেইটো হ'ল হুইচ ৰিভাৰ ডাজ নট অৰিজিনেট ইন ইণ্ডিয়া? ইয়াৰ ভিতৰত কোনটো নদী ইণ্ডিয়াত অৰিজিনেট নহয়? ইণ্ডাছ, সতলুজ, ব্ৰহ্মপুত্ৰ, অল অফ দ্য এভাব। ইয়াৰ ভিতৰত কোনটো ব্ৰহ্মপুত্ৰত অৰিজিনেট নহয়? চ' ইয়াৰ কুৱেশ্যনটো এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। যিটো উত্তৰ শুদ্ধ হ'ব সেইটোত মই কমেণ্ট কৰি জনাই দিম। চ' এইখিনি আছিল আজি আমাৰ কুৱেশ্যন। চ' আৰু নদীবিলাকৰ কনচেপ্ট, ইণ্ডিয়ান যিবোৰ মেইন নদী আছে সেইবোৰৰ কনচেপ্ট। যদি এই ভিডিঅ'টোৰ PDF বিচাৰে আপুনি আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, তাৰ পৰা আপুনি PDFটো পাই যাব। চ' এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত। যদি আপোনাৰ ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত, আৰু যদি আপুনি আমাৰ চেনেল নিউ ভিজিটৰ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ,